যেনেকৈ আপোনাৰ পানী যোৱা এতিয়া ঠিক হোৱাই নাই, পানীখিনি ৰাস্তাত মাজত জমা হৈ থাকে, চলাওঁতে অসুবিধা, ওখ চাপৰ হৈ আছে ৰাস্তাটো, চলাবলৈ অসুবিধা হয়। পেচেঞ্জাৰ বহিলে পেচেঞ্জাৰে কয় ৰাস্তাটো ভাল হোৱা নাই, কষ্ট পাইছোঁ। মেডিকেল যোৱা মানুহ ক'ত পাওঁ আমি, কষ্ট পায় বুলি কয়, ৰাস্তাটো প্লেইন হোৱা নাই। আৰু ৰাস্তা চাইছোঁ কেইটামান ভালকৈ বনাইছে, এনে ব্লক এটা ৰাস্তা বনাইছে, প্লেইন ভালকৈ বনাইছে ৰাস্তাকেইটা, এইটো ভালকৈ হোৱা নাই মানে। ক'ৰ পৰা ক'লৈ যায় ৰাস্তাটো? এইটো আপোনাৰ চিলাপথাৰলৈকে, হেৰি চিলাপথাৰৰ পৰা পাছিঘাট যোৱা হাইৱেলৈকে পায়। কেতিয়া বনাইছিলে? সপ্তাহ দিন হ'ল এইটো বনোৱা, এসপ্তাহমান হৈছে ৰাস্তাটো বনোৱা। ফিনিচিংটো ভাল হোৱা নাই, এইটো কথা আৰু। দেখাতে কি যেতিয়া গাড়ী চলাই তেতিয়া গমেই পাই যায়? অঁ, গাড়ী চলালে গম পোৱা যায়, এনে খোজকাঢ়িটো গম পোৱা নাযায়। পেচেণ্টবিলাকে কৈ থাকে। হয়, পেচেণ্টবিলাকো কৈ থাকে, পেচেণ্টটো বহুত যায় মেডিকেললৈকে যোৱা ৰাস্তাটো হয়তো এইটো পেচেণ্টবিলাক কষ্ট পায় আৰু মানে ওখ চাপৰ হৈ আছে, ক'ৰবাত দাবি গৈছে, সেইটো আৰু মানে যেনেকুৱা হ'ব লাগে তেনেকুৱা হোৱা নাই, ৰাস্তাটো এতিয়ালৈ ক্লিয়াৰ হোৱা নাই আমাৰ। কিবা জনাব বিধায়ক বা চৰকাৰক? জনাব মানে এইটো আৰু এইটো তদন্ত হ'ব লাগে ভালকৈ, ৰাস্তাটো কোনে কণ্টেক্ট লৈছে, কেলৈ এইটো ভালকৈ হোৱা নাই, সেইটো ভিতৰত চাই চিন্তি ৰাস্তাটো ভালকৈ বনাই দিলে ভাল আৰু। পানী যোৱা ব্যৱস্থাটো ভালকৈ হোৱা নাই এতিয়ালৈকে, চাইড পাম্পবিলাকো ক্লিয়াৰ হোৱা নাই, পানী য'তে ত'তে জমা হৈ আছে, গাড়ী এখন গ'লে চিটিকি দিয়ে পানীবিলাক, কষ্ট হয় আৰু আমাৰ কাৰণে, বহুত কষ্ট হয়। এইবিলাক ভালকৈ নবনালে একাতে এনেকুৱা ভাল হোৱা মনটো চলাই যাওঁতে কিবা চলাই একে চিনেকে চাই মানে মানুহ উঠি অহাবিলাকো কষ্ট হয়, চলোৱাবিলাকো কষ্ট হয়, পাব্লিক কষ্ট হয়, পেচেণ্টবিলাকো কষ্ট হয়, মানে জাম্পিং হয়। তাৰপৰা এই ভাল হোৱা মানে একে এনেকৈ চাই পেলাই যাব, মানে ফিনিচিং ভাল হয়, ফিনিচিং ভাল নাই। আৰু এইবিলাক ক'ৰবাত বহি গৈছে, ক'ৰবাত উঠি গৈছে, একো ফিনিচিঙে ঠিক নহয়। কেতিয়া বনাইছিলে? এমাহ মানে নাই হয়। চৰকাৰক কিবা জনাব নেকি? চৰকাৰ মানে এইবিলাক ভালকৈ বনাই দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ৰাস্তাটো ক'ৰ পৰা ক'লৈ? এই ৰাস্তাটো এই টাউনৰ পৰা ডাইৰেক্ট হেৰিয়ে গুণা মেইন ৰোডত যাবগৈ পায়। এইফালে মেডিকেল আছে নেকি? এইফালে মেডিকেল নাই। কাষত স্কুলবোৰ আছে নেকি? স্কুল আছে, এখন স্কুলেই স্কুল। ফিনিচিং ইমান হোৱা নাই? ফিনিচিং হোৱা নাই বাৰু, ভালকৈ হোৱা নাই। ফিনিচিং কৰিলে হ'বগৈ বাৰু, এতিয়া ওখ চাপৰ হৈছে বস্তুটো। পেচেণ্টাৰটো আমিতো ভাল হ'ব, পেচেণ্টাৰটো অলপ লাহে লাহে চলা বুলি কয় আৰু বিষাইছে বুলি কয় আৰু মানে কথা। তেনেধৰণৰ হ'ব লাগিছে, সেনেকৈ হোৱা নাই বাৰু। কিন্তু আগতে ইয়াত যেনেকৈ আগতে খাল হৈছিলে, আমি টমটমত যিটো বস্তু আনো বাগৰি যায়, চাউল আনিলে কণী আনিলে চব বাগৰি পৰি যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।